ময়ো মৰি যাবলৈ বিচাৰিছোঁ। মৰি গ'লে ল'ৰাটোৰ আত্মাই শান্তি নাপাব, সেইকাৰণে জীয়াই আছোঁ। দিনত বহি দিলে মই তথাপিতো শ্ৰাদ্ধ বিধি যেনেকে কৰিব লাগে তাক মই তেনেকে কৰি দিছোঁ। মোৰ একো অসুবিধা নাই হোৱা, কোনেও মোক একো সহায় কৰিবলগীয়া হোৱা নাই। যি যোৱাই ভতিজা যিমান পাৰে সিমান সহায় কৰি আগবঢ়াই নিলে। এতিয়া কিন্তু আত্মাই সুখে নেৰিব, মই কৈ দিলোঁ আত্মাই সুখে অকমানি কুকুৰ এটা আছিলে, তাকো ভাত দি খুৱাই লৈ সি গৈছে। প্ৰথমতে আমি নৰ্মেল এক্সিডেণ্ট বুলি ভাবিছিলোঁ, কিন্তু এতিয়া সময়ৰ লগত আমি কথাবোৰ বুজি উঠিছোঁ আৰু এনেকুৱা হৈছে সেই এৰিয়াটো অতি ভয়াৱহ এৰিয়া। মানে আগতে বহুত এনেকুৱা ধৰণৰ মানে লুটপাটৰ ঘটনা বা মাৰপিটৰ ঘটনা সেই এৰিয়াটোত হৈ আছে মানে। গতিকে ক্ৰমে আমি যেতিয়া আমি চাইছিলোঁ তাৰ বডিটো চাইছিলোঁ, বডিটোতো তাৰ এটা দাগ বোলা বস্তু নাই, নোম এডালো এৰা নাই, মানে চিন এটাও বহা নাই। গতিকে আমি ভাবিছোঁ এইটো পৰিকল্পিতভাৱে কৰা এটা ঘটনা, হত্যাকাণ্ড। গতিকে ইয়াৰ উচ্চ পৰ্যায়ৰ এটা তদন্ত হ'ব লাগে আৰু মানুহৰ নিৰাপত্তা থাকিব লাগে। আমি সকলোৱে সেই ৰাস্তাটোদি আজি মোৰ নিজ ভাতৃক হেৰুৱাই মই যি দুখ অনুভৱ কৰিছোঁ এইটো আৰু বুজাব নালাগে, কিন্তু বেলেগৰ ঘৰত যাতে এনেকুৱা ঘটনা পুনৰাবৃত্তি নহওক, গতিকে আমাৰ নিৰাপত্তাটো ৰাখিব লাগে। এটা অঞ্চলটোৰ তাত আজিলৈকেতো এটা ষ্ট্ৰীট লাইটৰ ব্যৱস্থাও হোৱা নাই, এটা কেমেৰাৰ ব্যৱস্থাও হোৱা নাই। গতিকে ইমানবাৰ জনোৱাৰ পাছত মই ভাবিছিলোঁ যে মানুহ নিমাত হৈ থাকিব নালাগে, এই বিষয়ত মাত দিব লাগে আৰু এটা উচিত সিদ্ধান্ত, উচিত তদন্ত হ'ব লাগে। 6 তাৰিখে আমি খবৰ পাইছিলোঁ 8টামান বজাত। আমাৰ ওচৰৰ দাদা এজনে আহি খবৰ দিছিলে যে মোৰ খুৰাৰ ল'ৰা ভাইটি জ্যোতিপ্ৰসাদ গোস্বামী সি ৰাস্তাৰ ওচৰত পৰি আছে এনেকৈ বুলি খবৰ দিলে। তো আমি ভাবিছোঁ নৰ্মেল এক্সিডেণ্ট বা ঠাণ্ডাত মানে কুঁৱলী হৈ পৰি গ'ল এনেকৈ বুলি ভাবি আমি গৈ যিটো পালোঁগৈ আমি তাক লগালগ চিকিৎসালয়লৈ নিলোঁ, কিন্তু চিকিৎসালয়ত মৃত বুলি ঘোষণা কৰিলে। গতিকে গোটেই পৰিস্থিতিখিনি যোনখিনি হৈ আছে, গোটেই পৰিস্থিতিৰ পৰা আমি মানে এইটো নৰ্মেল মৃত্যু বুলি ভবা নাই। গতিকে আমি পৰিয়ালৰ ফালৰ পৰা দাবী জনাইছোঁ আৰু এটা আৰক্ষী প্ৰশাসনক, গোলাঘাট প্ৰশাসনক আমি এটা উচ্চ পৰ্যায়ৰ তদন্তৰ বাবে আহ্বান জনাইছোঁ। ভাবিবলৈ বাধ্য হৈছে কাৰণ এই পথটোত এনেকুৱা প্ৰথম এইটো ঘটনা নহয়। মই জনাইছোঁ আপোনাক অলৰেডি যে বহুতবাৰ এনেকুৱা ঘটনা ঘটিছে আৰু এই বিষয়ে আমি আৰক্ষীক অৱগতও কৰিছিলোঁ। আৰক্ষীক জনোৱা, এণ্ট্ৰি দিয়া কাগজ এতিয়াও জেৰক্স কপি মোৰ গাড়ীতে আছে। গতিকে সেইবাবে এই গোটেইবোৰ কথাৰ পৰা আমাক ভাবিবলৈ বাধ্য কৰাইছে, কিন্তু নৰ্মেল নহয় মানে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।